মই এটা কথাই সুধিম গগৈ ডাঙৰীয়াক, তেওঁ SITৰ সদস্য নেকি? তেওঁ যে সঠিক পথত যোৱা নাই বুলি কৈছে, তেওঁক কোনোবা SITৰ মেম্বাৰে টিমে তেওঁক জনাইছে নেকি? যদি জনোৱা নাই, গৌৰৱ গগৈয়ে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু যদি জনাইছে, তেওঁ স্পষ্টকৈ ক'ব লাগে, মোক SITৰ এইজন অফিচাৰে, এইজন বিষয়াই মোক জনাইছে যে জুবিন গাৰ্গৰ ন্যায়িক যিটো বিষয়, তদন্তৰ বিষয়, সেইটো উচিত পথত যোৱা নাই। এনেই ৰাজনীতি কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক সুযোগ দিয়া নহ'ব। জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় নহয়, জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু হয়। ইয়াক লৈ তেওঁলোকে যি ধৰণৰ এটা পৰিৱেশ ৰচনা ষড়যন্ত্ৰ কৰিব বিচাৰিছে, আমি কোনোপধ্যে অসমৰ ৰাইজৰ ওচৰত বিনম্ৰ আহ্বান আমাৰ যে অসমৰ ৰাইজেও এই ক্ষেত্ৰত এই যে খোলা পানীত মাছ ধৰাৰ, এইটো সময়ত খোলা পানীত মাছ ধৰাৰ বিষয় নহয়। এইটো সময় জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে সকলো একলগ হ'ব লাগে। কিন্তু এওঁলোকেতো জুবিন গাৰ্গৰ ৰাজনৈতিক যাত্ৰাত জুবিন গাৰ্গৰ গানো লগাই দিয়ে, মায়াবিনী গান লগাই দিয়ে, এওঁলোকে বিহু মাৰে এইটো সময়ত। গতিকে এওঁলোকৰ কোনো ধৰণৰ সংবেদনশীলতা মই যে ভাবোঁ প্ৰকৃততে আছে এনেকুৱা নহয়। এওঁলোকে এতিয়া মানে ৰাইজৰ লগত থকাটো দেখুৱাইছে, আৰু ৰাইজৰ লগত আমি তেওঁলোকতকৈ বহুত বেছি ভাল পৰিমাণে আছোঁ। জুবিন গাৰ্গৰ সন্দৰ্ভত আগত তেওঁলোকৰ নেতাসকলৰ কি মন্তব্য আছিল, যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াক আমি ডিব্ৰুগড়ৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে আমি দিল্লী লৈ গৈছিলোঁ ট্ৰিটমেণ্টৰ কাৰণে, সেই সময়ত কংগ্ৰেছৰ নেতাই মানে অসম চৰকাৰে অবাবত পইচা খৰচ কৰিছে বুলি তেওঁলোকৰ ষ্টেটমেণ্ট আছে। তাৰ কাৰণে ক্ষমা খোজক। গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ নেতৃত্বই যেতিয়া এইবিলাক বক্তব্য দিছিল, জুবিন দাই যি কথা কৈ গৈছিল বাদ দিয়ক, বিজেপিকো কিবা কৈ গৈছে আৰু কাৰোবাক কিবা কৈ গৈছে, সেইটো তেওঁৰ মনৰ ভাৱ। আজি এই গানটো ওলাই আছে, অন্ধ শাসন ভণ্ড শাসক। কেতিয়া কি লিখিছিল জুবিন দাই গান? 96-97 এই জুবিন দাই গানটো লিখিছিল। তেতিয়া শাসন কাৰ আছিল? কংগ্ৰেছৰ শাসন আছিলে। কংগ্ৰেছৰ শাসনৰ দুৰৱস্থা দেখি, ভয়ংকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ দেখি, কংগ্ৰেছৰ নেতাবিলাকৰ আচৰণ দেখি জুবিন দাই সেই গীতটো লিখিছিল বোধহয়, অন্ধ শাসন ভণ্ড শাসক। 2024 জুবিন দাই গান গোৱা নাই, 2023 2016 পিছত জুবিন দাই গান গোৱা নাই। গান গাইছে 96-97 চনত। হয়তো তেতিয়া অগপৰ চৰকাৰ আহিব পাৰে, সেইটো সময়ত বোধহয় 96 চনত অগপৰ চৰকাৰ আহিছে, কিন্তু অভিজ্ঞতাটো হয়তো তাৰ আগৰ চৰকাৰৰ পৰা আহিছে। 91 চনৰ পৰা 96 চনলৈ কংগ্ৰেছৰ চৰকাৰ। গতিকে তেওঁলোকে অসমখনক যিধৰণে মানে গোটেই বিষয়ত আমাক যিধৰণে পিছ পেলাই লৈ গৈছে, তেওঁলোকৰ কেৱল ভোট বেংকৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি গোটেই যিবিলাক কথা কৰিছে, সেইবিলাক আজিৰ সময়ত চৰ্চাৰ বিষয় নহয়। তেওঁলোকে উলিয়াইছে। তেওঁলোকে উলিওৱাৰ কাৰণে ৰাজনৈতিকভাৱে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে আমি তেওঁলোকৰ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ আমি ৰাজনৈতিক দল হিচাপে দিবই লাগিব। কিন্তু জুবিনদা, আকৌ কৈছোঁ, ৰাজনীতিৰ বিষয় নহয়। জুবিনদাৰ আত্মাই শান্তি পাব লাগে, জুবিনদাৰ পৰিয়াল গৰিমা বৌয়ে ন্যায় পাব লাগে, শত সহস্ৰ লক্ষ অনুৰাগীয়ে ন্যায় পাব লাগে। এইটো কথা আমাৰ প্ৰাথমিক আৰু প্ৰধান আমাৰ চিন্তাৰ বিষয়। আৰু তাৰ কাৰণে চৰকাৰে যিমান পাৰে সিমান তেখেতৰ মৃত্যুৰ দুঃসংবাদ পোৱাৰ দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে প্ৰতিটো বিষয় ৰাইজে বিচৰা ধৰণে, অনুৰাগীয়ে বিচৰা ধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিছে।